মাজত মাত্ৰ কেইটামান দিন ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু দেশবাসী সাজু কৰা হৈছে ৰাজ্যৰ পেৰেড গ্ৰাউণ্ডসমূহ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ বাবে চলিছে প্ৰস্তুতি আৰক্ষী এনচিচি স্কাউট গাইডৰ দলে কৰিছে পেৰেডৰ অনুশীলন গুৱাহাটীত প্ৰতিদিনে এনেদৰে চলিছে অনুশীলন খানাপাৰাৰ খেলপথাৰত এয়া সুন্দৰ দৃশ্য গণৰাজ্য দিৱসৰ সময়ত যাতে কোনো কুটাঘাত সংঘটিত নহয় তাৰ বাবে কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ভাৰত বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাত সদা সষ্টম আৰক্ষী বিএছএফ প্ৰশাসনৰ লোক মৌলবাদী শক্তিৰ বিৰুদ্ধে চোকা নজৰ প্ৰশাসনৰ যিখিনি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে সেইখিনিতো জেনেৰেল এলাৰ্টনেছ এটা থাকে জিহাদী বুলি নহয় বাকী এলিমেণ্টছবিলাকৰ কাৰণেও আমি আমাৰ দুটা ছিষ্টেম থাকে দুটা টিয়াৰ এটা হ'ল অফেন্সিভ এটা ডিফেন্সিভ ডিফেন্সিভত ধৰক আপোনালোকে জানে যেনেকৈ ধৰক চেকিং চলে এইবোৰ চলে আৰু অফেন্সিভত কিছুমান নিৰ্দিষ্ট ইনফৰ্মেশ্যন বা কিছুমান ভালনাৰেবল জেগাত আমি হিট কৰা হয় সেই তেনেকৈ আমাৰ চলি আছে প্ৰতিখন জিলাতে চৰকাৰীভাৱে উদযাপন কৰা হ'ব গণৰাজ্য দিৱস এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে ব্যস্ততা তুংগত শিক্ষাৰ্থীৰ পৰা জিলা আয়ুক্তলৈ আৰক্ষীৰ পৰা সাংস্কৃতিক কৰ্মীলৈ সকলোৱে নিজৰ নিজৰ দায়িত্ব পালনৰ বাবে এনেদৰে চলাই আছে প্ৰস্তুতি গহপুৰৰ দৃশ্য এয়া বেলেগ বেলেগ কণ্টিনজেণ্ট আছে যে মাৰ্চ পাষ্ট প্ৰিপাৰেশ্যন কৰি আছে তাৰপিছত ইয়াত টেবলো প্ৰেজেণ্টেশ্যনো হ'ব তাৰপিছত ফেলিচিটেশ্যন চেৰিমনি হ'ব আনহাতে নতুন দিল্লীতো কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপনৰ কুচকাৱাজ দিল্লীলৈ আমন্ত্ৰিত হৈছে চিপাঝাৰৰ ৮ কুৰিয়াৰ মতিউৰ ৰহমান এইটো মোৰ বাবে সঁচাকৈ এক গৌৰৱৰ বিষয় দুৰ্যোগ ব্যৱস্থাপনাৰ এগৰাকী কৰ্মী হিচাপে আৰু সেই সুবাদতে অসম চৰকাৰৰ তৰফৰ পৰা আজি একমাহমান আগতে কিছু প্ৰক্ৰিয়া কৰা হয় কিন্তু মই অন্তিম পৰ্যায়লৈকে গম পোৱা নাছিলোঁ যে ইমান ডাঙৰ এটা কাৰ্যসূচীৰ বাবে মই নিমন্ত্ৰণ লাভ কৰিম মই অসমক প্ৰতিনিধিত্ব কৰিবলৈ পাই সঁচাকৈ গৌৰৱান্বিত হৈছোঁ এগৰাকী আপদা মিত্ৰ স্বেচ্ছাসেৱক হিচাপে মই জানিব পৰা মতে NDRF গাজিয়াবাদ তাত আমাক থাকিবলৈ দিয়া হ'ব তাত আমাক ৰাখিব আমাক যিহেতু অতিথি হিচাপে মাতিছে বিশেষ আমাৰ কাম নাথাকে তাৰপিছত দ্বিতীয় দিনাখন আমাৰ বৃক্ষৰোপণৰ এটি কাৰ্যসূচী কৰিব মানে ২৪ জানুৱাৰী তাৰিখত তাৰপিছত বৃক্ষৰোপণৰ পিছত বিভিন্ন ধৰণৰ এডভান্সাৰমূলক কিছু কাৰ্যসূচী NDRFৰ দ্বাৰা কৰা হ'ব তাতো আমি অংশগ্ৰহণ কৰিম তাৰপিছত দেশৰ মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ সৈতে আমাৰ ফটো ছেশ্যন এটি পৰ্ব থাকিব আৰু তাৰ পিছৰ দিনাখন অৰ্থাৎ ২৬ জানুৱাৰীৰ দিনাখন আমি যিটো পেৰেড অনুষ্ঠান সেয়া আমাক উপভোগ কৰিবলৈ দিব আৰু ইয়াৰ উপৰিও দেশৰ সন্মানীয় আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া তেখেতৰ লগতো প্ৰত্যক্ষভাৱে আমি এখন বৈঠকত মিলিত হোৱাৰ আমাক সুযোগ প্ৰদান কৰিব ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম